নমস্কাৰ জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ হৈতে মই ৰিংকুমণি বৰুৱা আজিও ব্যতিক্ৰম নহয় আমাৰ হৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ম আপোনালোকে প্ৰেৰণ কৰা পত্ৰসমূহ আমি লব সমান্তৰালকৈ প্ৰতিদিনে কিছু বিষয় থাকে বিষয় আমি তেওঁ উপস্থাপন কৰিব আনহাতে ৰাশিফলসমূহ জনাই যাব দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহ গতি যাত্ৰা এই সন্দৰ্ভত জানি লওঁ তাৰ পাছত আমি আগবাঢ়িম ৰাশিফলৰ মাজলৈ হয় আজিৰ দিনটোত ৰাশি হ'ব সিংহ ৰাশি আৰু কেতু বহি আছে কন্যা ৰাশিত আৰু মীন ৰাশিত লগ্ন ৰাহু বৃহস্পতি মেঘ ৰাশিত বহি আছে শনি ৰবি বুধ কুম্ভ ৰাশিত বহি আছে শুক্ৰ আৰু মংগল মকৰ ৰাশিত বহি আছে আজি যাত্ৰাৰ ক্ষেত্ৰত মধ্যম যুগ নৰগণ পাপ যুগ দুখ আছে আজি তিথি কৃষ্ণ প্ৰতিপদ সুকৰ্মা যুগ পূৰ্ব ফাল্গুনী নক্ষত্ৰ শুভ কৰ্ম আজিৰ দিনটোত নামকৰণ নৱবস্ত্ৰ পৰিধান ৰত্ন ধাৰণ ঋণ দান ঋণ গ্ৰহণ ঔষধকৰণ আদি আজি কোমোৰা খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল এৰিছ চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন টেৰট কাৰ্ড লৈছোঁ আজি ইটোৰ পিছত সিটো ক্ষেত্ৰত যাত্ৰা নকৰাই ভাল পাৰিবাৰিক দিশত বেয়া যুগ দেখা নাযায় কৰ্মৰ দিশত ব্যস্ততা বৃদ্ধি বিদ্যাৰ্থীসকলে মনোযোগ দিব লাগিব আনলাকি কালাৰ হ'ব ব্লু লাকি কালাৰ হ'ব ৰেড আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক এতিয়া আহিছোঁ মই বৃষ ৰাখিলোঁ টৰাছ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে প্ৰেমৰ দিশত ভাল ফল বিয়া বাৰুৰ ক্ষেত্ৰত প্ৰস্তাৱ ৰাখিব পাৰে বিদ্যাৰ্থীসকলৰ বাবে ভাল যোগে দেখা যায় শৰীৰৰ প্ৰতি যত্ন ল'ব লাগিব দিনটো বেয়া নহয় আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ লাকি কালাৰ হ'ব গ্ৰীণ এতিয়া আহিছোঁ মিথুন ৰাখিলোঁ জেমিনি পেণ্টাকুলছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যৰ দিশত মধ্যম ফল প্ৰেমৰ দিশত শুভ ফল বিয়া বাৰুৰ যোগাযোগত আজি মধ্যম আজি কৰ্মস্থানৰ সহকৰ্মীৰ সৈতে বুজাবুজি থাকিব বিদ্যাৰ্থীসকলৰ মধ্যম ফল আনলাকি কালাৰ হ'ব ক্ৰীম বৰণ ক্ৰীম কালাৰ লাকি কালাৰ হ'ব মেৰুণ কালাৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দুখীয়াজনক পাৰিলে গাখীৰৰ মিঠাই দক্ষিণা দান কৰক এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ চ'ৰ্টছ এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে ধন আগমনৰ ক্ষেত্ৰত মধ্যম ফল আজি হাতত লোৱা কাম সম্পন্ন কৰিব পাৰিব কোনো বন্ধুৰ লগত বহুদিনৰ পিছত সাক্ষাৎ লাভ প্ৰেমৰ দিশত মধ্যম যাত্ৰা কৰিব পাৰে শৰীৰৰ দিশত যত্ন ল'ব লাগিব আনলাকি কালাৰ হ'ব য়েলো লাকি কালাৰ হ'ব ব্লেক কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি দক্ষিণাকালী দেৱীৰ মন্দিৰ দৰ্শন কৰক ঠিক আছে দাদা আমি এখন পত্ৰ লৈ লওঁ হয় দুলীয়াজানৰ পৰা প্ৰেৰণ কৰিছে দিলীপ চাৰিঙাই হয় তেওঁ লিখিছে যে ডাঙৰীয়া বহুত উপাৰ্জন কৰিও পইচা জমা কৰিব নোৱাৰো কিবা গ্ৰহৰ দুখ আছে নেকি চাই দিব কৈছে তেওঁ আপুনি যদি পইচা হাতত ৰাখিব নোৱাৰে তেতিয়া মোৰ ওচৰত ৰাখিব পাৰে হ'বনে আচলতে আজিকালি পৰিয়ালত আকস্মিক ব্যয়ৰ মাত্ৰা কিছুমান ক্ষেত্ৰত বহুত বাঢ়ি যায় দিয়ক বিভিন্ন কাৰণত প্ৰাকৃতিক দুৰ্যোগ বেমাৰ আজাৰ আৰু বিভিন্ন ক্ষেত্ৰত এডুকেশ্যন আদিত টকা পইচাৰ কিন্তু নাটনি হৈ যায় টকা পইচা মানে সমস্যা বৃদ্ধি পায় গতিকে আপুনি লক্ষ্মী দেৱীৰ ফটো সন্মুখত ৰাখি সদায় আপুনি মন্ত্ৰ জপ কৰিব ওম শ্ৰীং 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 কমলে কমলালয়ে প্ৰসিদ্ধ প্ৰসিদ্ধ শ্ৰীং ওম মহালক্ষ্মী নম এই মন্ত্ৰটো সদায় জপ কৰি থাকিব আৰু পাৰিলে আপুনি 7 ডেজত 1008 টাইম জপ কৰক এটা বুধবাৰৰ পৰা ষ্টাৰ্ট কৰিব আৰু জপ শেষ হোৱাৰ পিছত ৰঙা চন্দনৰ ফুট ল'ব ফুল ধূনা চাকি বন্তি আদি দেৱী লক্ষ্মীৰ ওচৰত অৰ্পণ কৰক তেতিয়া আপুনি ফল পাব আৰু লগতে উত্তৰ পূৰ্ব দিশত শ্ৰীযন্ত্ৰম প্ৰতিষ্ঠা কৰক ধনদা যন্ত্ৰম প্ৰতিষ্ঠা কৰিব পাৰে লক্ষ্মী যন্ত্ৰম প্ৰতিষ্ঠা কৰিব পাৰে আৰু মানি পাৰ্চত আপুনি তামৰ কইন ৰাখিব পাৰে 3টামান তামৰ কইন ৰঙা ফিটাৰে বান্ধি ল'ব আৰু মানি পাৰ্চত ৰাখক কৰি ধান আদি দেৱী লক্ষ্মীৰ ওচৰত ৰাখি থ'ব তেতিয়াও ফল পাব ভিকাৰীজনক মাজে সময়ে আপুনি টকা পইচা দান দিব যিমানখিনি পৰা যায় দান কৰিলে ভাল আগৰ জন্মত যদি বেলেগক টকা পইচা আপুনি লৈছিলে ধাৰত লৈছিলে কিন্তু দিয়া নাই নতুবা আত্মসাৎ কৰিছিলে তেতিয়াও কিন্তু বেয়া তেতিয়াও কিন্তু এই জন্মত আপোনাৰ টকা পইচা হাতত নাথাকে গতিকে ব্ৰাহ্মণজনক সদায় সেৱা কৰিব পিতৃ তৰ্পণ কৰিব আৰু বৃহস্পতিবাৰে ব্ৰাহ্মণ মানুহক ভোজন কৰাওক দক্ষিণাৰ সৈতে ভোজন কৰাব ফল পাব ধন্যবাদ আমি ৰাশিৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া গৈছোঁ সিংহ ৰাশিলৈ চ'ৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড আজি ভ্ৰমণ কৰিব পাৰে শনি মন্দিৰত তিল দান কৰক আজি প্ৰেমত বেয়া যুগ দেখা নাযায় বিদ্যাৰ্থীসকলৰ ভাল শৰীৰৰ প্ৰতি যত্ন ল'ব লাগিব গুৰুত্ব দিয়ক আজি বিদ্যাস্থানত আবেলি পৰত কিছু অশুভ কাৰণ
আনলাকি কালাৰ হ'ব গেৰুৱা লাকি কালাৰ হ'ব পিংক এতিয়া আহিছোঁ কন্যা ৰাশিলৈ পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে ভাল ফল পাব সন্তানৰ প্ৰতি গুৰুত্ব দিয়ক ব্যৱসায় বাণিজ্যত আকস্মিক কিছু পৰিৱৰ্তন প্ৰেমত ভাল ফল অৱশ্যে আবেলি পৰত প্ৰেমত তেনেকুৱা ভাল ফল দেখা নাযায় যাত্ৰা কৰিব পাৰে আজিৰ দিনটোত ষ্টীলৰ খাৰু পিন্ধক আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ লাকি কালাৰ হ'ব গেৰুৱা এতিয়া হওক তুলা ৰাখিলোঁ লিব্ৰা শ্বৰ্টছ এণ্ড শ্বৰ্টছ শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল দাম্পত্যত মধ্যম ফল উচ্চ শিক্ষাত বাধা নাপায় আজি মাটি বাৰীৰ সমস্যা থাকিলে দূৰ হ'ব ধনৰ দিশত ভাল প্ৰেমত ভাল আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ লাকি কালাৰ হ'ব গল্ডেন কালাৰ এতিয়া হওক বৃশ্চিক ৰাশিলৈ বৃশ্চিক ৰাশিত স্কৰ্পিঅ' পেণ্টাকুলছ এণ্ড এইজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে সা সম্পত্তি লাভ ব্যৱসায় বাণিজ্যত ভাল ফল পাব আজি বিভিন্ন দিশত লোকচানৰো কাৰকতা দেখুৱাই আছে চাকৰিৰ দিশত বাধা আহিব পাৰে প্ৰেমৰ দিশত ভাল যোগ আজিৰ দিনটোত দান ধ্যান কৰোঁতে লগত আপুনি অকণমান মিঠাতেল দিয়ক ভাল হ'ব আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ লাকি কালাৰ হ'ব গল্ডেন কালাৰ দাদা আজি কেনেধৰণৰ বিষয় আছে আমি বিষয় সন্দৰ্ভত কথা পাতোঁ হয় আজিৰ বিষয় হ'ব আপুনি কিচেনৰ এনেকুৱা ড্ৰয়িংটো চাওক ভাৰতীয় সমাজ ব্যৱস্থাত গৃহিণীৰ অধিকাংশ সময় কিন্তু পাকঘৰতে কাটে পাকঘৰতে কটাবলগীয়া হয় পাকঘৰত তিনি কৰ্ম ত্ৰিভুজ বুলি কোৱা হয় আৰু ইয়াৰ তিনি অংগ যেনে গেছৰ বাৰ্ণাৰ ধোৱা পকলাৰ স্থান আৰু ৰেফ্ৰিজৰেটৰ ওচৰা ওচৰি তিনিটা বস্তু ৰখা উচিত দক্ষিণ পূব কৰ্ণাৰত তাৰমানে চাউথ ইষ্ট কৰ্ণাৰ অগ্নিকোণ বুলি কোৱা হয় এনে অগ্নিকোণৰ অধিষ্ঠাতা হ'ল অগ্নিদেৱতা গতিকে ৰান্ধনি বেছিকৈ জুই ব্যৱহাৰ হোৱাৰ বাবে ৰান্ধনি চাউল বাস্তুমতে পাকঘৰৰ দক্ষিণ পূব দিশটো হোৱা উচিত আপোনাৰ ঘৰখনৰ দক্ষিণ পূব চাউথ ইষ্ট কৰ্ণাৰটো কিন্তু পাকঘৰটো হ'লে ভাল কিচেনটো হ'লে ভাল দক্ষিণ আৰু পূব দিশত ৰন্ধা বঢ়া কৰা প্লেটফৰ্মখন থাকিব লাগে আৰু গেছৰ ষ্ট'ভৰ স্থান হ'ব দক্ষিণ পূব কৰ্ণাৰ বিদ্যুৎ চালিত যদি কাৰেণ্ট চালিত বস্তু থাকে তেতিয়া দক্ষিণ পূব দিশত ৰাখিব পানীৰ ইউজ যদি কৰে পাকঘৰত পানী ইউজ কৰিবই লাগিব উত্তৰ পূব দিশটো হোৱা ভাল স্থানৰ অভাৱত দক্ষিণ পূব দিশৰ পৰিৱৰ্তে উত্তৰ পশ্চিম দিশত আপুনি পাকঘৰ বনাব পাৰে আৰু ৰন্ধাৰ সময়ত কিন্তু পশ্চিম ফালে ফেচ থাকিব লাগিব ৰান্ধনি উত্তৰ পূব দিশত পাকঘৰ থাকিলে মানসিক অশান্তি প্ৰচুৰ থাকিব ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা থাকে আৰু অগ্নিবয় থাকে দক্ষিণ পূব দিশৰ পাকঘৰ আৰু পূবলৈ যদি ফেচ থোৱাকৈ আপুনি খোৱা খাদ্য বনায় তেতিয়া সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব গতিকে তেনেকুৱাকৈ পাকঘৰখন বনালে আমাৰ স্বাস্থ্য পাতি ঠিকে থাকিব আৰু স্বাস্থ্য পাতি যদি ঠিকে থাকে তেতিয়া জীৱনত উন্নতি অট'মেটিকেলি আহি পৰিব আৰু হয়তো বাস্তুশাস্ত্ৰৰ মতেও প্ৰায় এনেদৰে হয় বাকীখিনি কথাই হ'ব নেকি হয় মই বাস্তুৰ কথাই ক'লোঁ হয় হয় বাস্তুৰ কথাই ক'লোঁ হয়। আৰু আমাৰ সমাজ ব্যৱস্থাত আমাৰ শাস্ত্ৰত আজিৰ পৰা মানে বহু বছৰ আগত তাহানিৰ দিনতে কেনেকুৱা পাকঘৰ বঢ়িব লাগিব আজিকালি দিনত মানে এইটো যুগত দেখা গৈছে যে চীন দেশতো কিন্তু তেনেকুৱাকৈ বাস্তুমতে পাকঘৰ বনোৱা হয় আৰু তেতিয়া ফলো পোৱা যায় আৰু ভেটি কথা যিহেতু যিডোখৰ ভেটিত ঘৰটো বনাব কুবেৰ ভেটি তেনেধৰণৰ কিছু কথা থাকে তেনেকুৱা বহুত কথা থাকি যায় দিয়ক আৰু প্ৰতিটো ভেটিত মই আগতেও কৈছোঁ এজনকৈ বাস্তুপুৰুষ শুই থাকে হয় সেই বাস্তুপুৰুষৰ যোনটো মাথা যোনটো মূৰ মানে সেইটো জেগাত কিন্তু ভাৰী বস্তু ৰাখিব নালাগে যোনটো ঠিক মাজভাগত নাভি কুণ্ডলী থাকে গতিকে নাভি কুণ্ডলীটো কিন্তু কোনো ধৰণৰ ভাৰী বয় বস্তু ৰাখিব নালাগে তেনেকুৱাকৈ বাস্তুৰ কথাৰ শেষ নাই বাস্তুমতে যদি ঘৰ বনাব পাৰে তেতিয়া কিন্তু সুখৰ নীল হ'ব চুইট হোম হয় ঠিক আছে আমি দাদা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া মই ধনু ৰাশিলৈ গৈছোঁ শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে যান বাহন মাটি আদি আজি ক্ৰয় কৰিব পাৰে ব্যৱসায় বাণিজ্যৰ দিশত শুভ ফল আজি বিভিন্ন দিশত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা মানে এক্সিডেণ্ট হ'ব পাৰে সাৱধান হওক আজি প্ৰেমত বাধাৰ যুগ দেখা যায় বিদ্যাত ভাল আজিৰ দিনটো তামৰ খাৰু পিন্ধক নতুবা তামৰ আঙুঠি পিন্ধক ভাল হ'ব আনলাকি কালাৰ ব্লু লাকি কালাৰ ৰেড এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে শাৰীৰিক দিশত যত্ন ল'ব লাগিব নিবনুৱাসকলৰ কৰ্মৰ যুগ আজি প্ৰেমৰ দিশত বাধা থাকিলে দূৰ হ'ব ভ্ৰমণ কৰিলে সাৱধান হওক বিদ্যাৰ্থীসকলৰ মধ্যম ফল কৰ্মস্থানত ব্যস্ততা বৃদ্ধি আনলাকি কালাৰ হ'ব গ্ৰীণ লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ ধন্যবাদ এতিয়া কুম্ভ ৰাশিলৈ আহক পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে ভ্ৰমণ ভাল স্বাস্থ্য পাতি মধ্যম শত্ৰু বৃদ্ধি হ'ব পাৰে আজি মামলা মকদ্দমা আদিৰ পৰা দূৰত থাকক কৰ্মস্থানত মধ্যম ফল আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ লাকি কালাৰ হ'ব হোৱাইট এতিয়া হওক মীন ৰাশিলৈ কাপছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে আজি সন্তানৰ সন্মান বৃদ্ধিৰ যুগ দাম্পত্য জীৱনত শান্তি আনৰ সৈতে ভুল বুজাবুজি দূৰ হ'ব আজি শিক্ষা দীক্ষাত ভাল ফল দেখা যায়
আনলাকি কালাৰ হ'ব ব্লেক কালাৰ, লাকি কালাৰ হ'ব গেৰুৱা। ধন্যবাদ। ঠিক আছে দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰ আপোনাৰ ঠিকনাটো কৈ দিব। এইখিনিতে কৈ ৰখা ভাল যে প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত মানে 10 PM পৰা মোক আপুনি পোনপটীয়াকৈ লগ পাব। আপুনি আপোনাৰ কুৱেশ্যন থাকিলে টেলিফোনত কুৱেশ্যনখিনি কৰিব পাৰে, নিশ্চয় মই আনচাৰ দিম। আৰু আমাৰ ঠিকনা যদি আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ লিখি আমালৈ পত্ৰ প্ৰেৰণ কৰক। তেওঁৰ ঠিকনাটো ইতিমধ্যে দিছোঁ, আমি টেলিভিছনৰ স্ক্ৰীণতো দিছোঁ নম্বৰটো। সেই ঠিকনালৈ প্ৰেৰণ কৰক পত্ৰ, আনহাতে আপোনালোকে ফোনযোগেও যোগাযোগ কৰিব পাৰে। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মৰিংকুমনি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।